নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ এপিডিচিএল ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কেইবাটাও পদ মুকলি হৈছে এই পদসমূহৰ বাবে আপোনালোকে কিদৰে ঘৰতে বহি অনলাইন কৰিব পাৰিব সবিশেষ আজি এই ভিডিঅ'ত দেখুৱাই দিম যদি আপোনালোকে ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হয় তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি লওক তললৈ স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব লেটেষ্ট ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্ট সেই অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এডভাৰটাইজমেণ্ট নংখিনি শ্ব' কৰিব তাৰপৰা আপোনালোকৰ সাইডত পোষ্ট নেমটো শ্ব' কৰিব আপোনালোকে দেখিবলৈ পাইছে 23/2024 যেটো আপোনালোকৰ এডভাৰটাইজ নম্বৰ আছে তাৰ সাইডত আপোনালোকে দেখিবলৈ পাইছে এসিস্টেন্ট অফিচাৰ গ্ৰেড 3 পোষ্ট আপোনালোকৰ এপিডিচিএল ডিপাৰ্টমেণ্ট এই লিংকটোত ক্লিক কৰিলে আপোনালোকে যেটো অফিচিয়েল পিডিএফ আছে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব আৰু অন্তিম দিন দিয়া হৈছে আপোনালোকৰ 14/7/2024 অৰ্থাৎ জুলাই 7 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে অফিচিয়েল যেটো এডভাৰটাইজমেণ্ট আছে সেই এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব পাৰিব ডাইৰেক্ট এডভাৰটাইজমেণ্টৰ লিংকটো ডেসক্ৰিপচনত দি ৰখা হৈছে আপোনালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰাও ডাইৰেক্ট আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব পাৰিব এডভাৰটাইজমেণ্টতে আপোনালোকে সকলো তথ্য পাই যাব দিয়া আছে নেম অফ দা পোষ্ট এসিস্টেন্ট একাউণ্ট অফিচাৰ AAO গ্ৰেড 3 পদ হয় এটো আপোনালোকৰ এপিডিচিএল ডিপাৰ্টমেণ্টত আপোনাৰ মুকলি হৈছে 69 টা টোটাল ভ্যাকেন্সি মুকলি হৈছে ক্যাটাগৰী ওয়াইজ আপোনালোকৰ ভ্যাকেন্সি সমূহ ভাগ কৰা হৈছে আপোনালোকে এবাৰ চাই ল'ব পে স্কেলটো দিয়া হৈছে আপোনালোকৰ আপোনাৰ স্যালাৰিটো কেনেকুৱা ষ্ট্ৰাকচাৰত হ'ব হেতু আপোনালোকৰ দি দিয়া হৈছে সকলো তথ্য আপোনালোকে এই পিডিএফটোতে পাই যাব এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া হৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ দিয়া হৈছে পাৰ্মানেন্ট ৰেসিডেন্ট আসামৰ হ'ব লাগিব আপোনালোক এডুকেশন কোৱালিফিকেশনটো দিয়া হৈছে মিনিমাম আপোনালোকে গ্ৰেজুৱেচন কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব বিএ বিএসসি বিকম যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব পাৰ্চেন্টেজ ধৰি দিয়া হৈছে আপোনালোকৰ 55% হ'ব লাগিব জেনাৰেল ক্যান্ডিডেট সকলৰ বাবে বাকি এসসি এসটি ও সেই সকলৰ বাবে 50% হলো আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব আপোনালোকৰ এই পিৰিয়ডখিনে নোৱাৰিব যি সকলৰ গ্ৰেজুৱেচন অলৰেডি কমপ্লিট হৈছে যি সকলৰ ৰিজাল্ট দিছে তেওঁলোকে আবেদন কৰিব পাৰিব এজটো কথা কোৱা হৈছে 21 ৰ পৰা 38 এজলৈকে আপোনালোকে আবেদন কৰিব পাৰিব 5 বছৰ আপোনালোকৰ এক্সটেন্ড কৰি দিয়া হ'ব এসসি এসটি ক্যান্ডিডেট সকলৰ বাবে 43 ইয়াৰলৈকে আপোনালোকে এসসি এসটি সকলে আবেদন কৰিব পাৰিব আৰু 28 ৰ পৰা 38 লৈকে জেনাৰেল ওবিসি সকলে আবেদন কৰিব পাৰিব পিডব্লিউডি ক্যান্ডিডেট সকলৰ বাবেও কোটা ৰখা হৈছে আপোনালোকে ইয়াত চাই ল'ব পাৰে স্টাৰ্টিং ডেট হৈছে জুনৰ 15 তাৰিখৰ পৰা আবেদন আৰম্ভ হৈছিল জুলাই 14 তাৰিখে আপোনালোকৰ লাষ্ট ডেট দিয়া হৈছে পেমেন্টৰ লাষ্ট ডেট দিয়া হৈছে আপোনালোকৰ 16 তাৰিখ পেমেন্ট ষ্ট্ৰাকচাৰটো আপোনালোকে এবাৰ চাই ল'ব জেনাৰেল ক্যান্ডিডেট সকলে 297.20 रुपीस ওবিসি এসটি এসটি ক্যান্ডিডেট সকলে 197.20 रुपीस বিপিএল ক্যান্ডিডেট সকলে 47.20 আৰু পিডব্লিউডি ক্যান্ডিডেট সকলে 47.20 रुपीस পেমেন্ট কৰিব লাগিব ঠিক আছে পেমেন্ট ষ্ট্ৰাকচাৰটো আপোনালোকৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউপিআই থ্ৰুদি আপোনালোকে পেমেন্ট কৰিব পাৰিব সকলো প্ৰক্ৰিয়াটো মই দেখাই দিম কিদৰে ৰেজিষ্ট্ৰেচন কৰিব কিদৰে আপোনালোকে আবেদন কৰিব কি ডকুমেন্ট আপলোড কৰিব লাগিব স্টেপ বাই স্টেপ দেখাই দিম ভিডিওটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব দিয়াটো আপোনালোকে সাইডতে দেখিবলৈ পাব এপ্লাই হিয়াৰ মই চিন দি দেখাই দিছো এপ্লাই হিয়াৰ অপচনটোত আপোনালোকে ক্লিক কৰিব এপ্লাই হিয়াৰ অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লগইন আৰু ৰেজিষ্টাৰ কৰা দুটা অপচন মুকলি হ'ব ইয়াত যদি আপোনালোকে অলৰেডি ৰেজিষ্ট্ৰেচন কৰি ৰাখিছিলে বা আগতে যদি এপিএসসি ওয়েবসাইটত ৰেজিষ্ট্ৰেচন কৰিছিলে এপিএসসি যিকোনো এক্সাম দিছিলে তেনেহলে আপোনালোকে ডাইৰেক্ট লগইন কৰি আবেদন কৰিব পাৰিব যি সকলে প্ৰথমবাৰ এপিএসসি ওয়েবসাইটত ৰেজিষ্টাৰ কৰিব তেওঁলোকে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো কৰি ল'ব লাগিব একাউণ্টটো ক্ৰিয়েট কৰি ল'ব লাগিব যেহেতু মই নতুন এজন ক্যান্ডিডেটৰ কৈছো সেইবাবে মই ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ পৰা দেখুৱাই যাম আৰু যি সকলে কৰি ৰাখিছে তেওঁলোকে ডাইৰেক্ট লগইন কৰি পেলাই কৰিব পাৰিব ক্ৰিয়েট এন একাউণ্ট আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব ফুল নেম দিব ফাদাৰ নেম মাদাৰ নেম ফুল নেমটো আপোনালোকৰ মেট্ৰিকৰ সাৰ্টিফিকেটত যিদৰে আছে সেইদৰে ফিল আপ কৰিব জেন্ডাৰ সিলেক্ট কৰিব ইমেইল মোবাইল নাম্বাৰ দিব যেহেতু তাত ওটিপি সেন্ড কৰা হ'ব শুদ্ধকৈ ফিল আপ কৰিব ভুল নকৰিব ৰেজিষ্ট্ৰেচন ডেট অফ বাৰ্থ দিব তাৰ পাছত এটো আপোনালোকে কোনটো ক্যাটাগৰী হয় কোনটো কাষ্ট হয় আপোনালোকে কাষ্টটো সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ পিডব্লিউডি ক্যান্ডিডেট যদি হয় ইয়েস কৰিব নহলে নো কৰিব পাৰ্মানেন্ট এড্ৰেছত আপোনালোকে ভিলেজ নেম বা টাউন নেম পুলিশ ষ্টেচন পোষ্ট অফিস এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত আপোনালোকে ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব পিন কোডটো ফিল আপ কৰিব এটা পাসওয়াৰ্ড আপোনালোকে সেট কৰিব লাগিব লগইন কৰাৰ সময়ত আপোনালোকে সেই পাসওয়াৰ্ডটো দি লগইন কৰিব লাগিব সেইভাবে আপোনালোকে এটা মনত ৰখাকে পাসওয়াৰ্ড দিব আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ আপোনালোকে পাসওয়াৰ্ড এটা সেট কৰি ল'ব তাৰ পাছত যেটো ক্যাপচাৰ কোড দিয়া হৈছে ক্যাপচাৰ কোডটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব প্ৰথমতে ডিটেইলছখিনি শুদ্ধকৈ ফিল আপ কৰি ল'ব সাবমিট কৰাৰ আগত আপোনালোকে দুবাৰ তিনিবাৰ ভালদৰে চাই ল'ব ক্যাপচাৰটো ফিল আপ কৰিছো মই গুটেই ডিটেইলছখিনি ফিল আপ কৰি লৈছো তাৰ পাছত আপোনালোকে জেনাৰেট ওটিপি যেটো অপচন আছে সেই অপচনত ক্লিক কৰিব আপুনি যেটো মোবাইল নাম্বাৰ ফিল আপ কৰিছিলে সেই মোবাইল নাম্বাৰত এটা ওটিপি সেন্ড কৰা হ'ব ওটিপিটো ফিল আপ কৰি সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে দেখিবলৈ পাব আপোনালোকে ইউজাৰ ক্ৰিয়েট সাকসেসফুলি অৰ্থাৎ আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ গৈছে এতিয়া আপোনালোকে লগইন কৰিব লাগিব
ইমেইল আইডি বা মোবাইল নাম্বাৰ দিব পাছৱৰ্ড আপোনালোকে যেটো দিছিলে হেটো দিব তাৰপা ক্যাপচাটো দি লগইন কৰি ল'ব যিসকলে অলৰেডি ৰেজিষ্ট্ৰেচন কৰি ৰাখিছিলে তেওঁলোকে ডাইৰেক্ট আপোনালোকে এইখিনিৰ পৰা লগইন কৰি এপ্লাই কৰিব পাৰিব এটা প্ৰথমতে আপোনালোকে প্ৰফাইলটো আপোনালোকে কমপ্লিট কৰি ল'ব লাগিব প্ৰফাইল অপচনটো ক্লিক কৰিব তাৰ পাছত মাই প্ৰফাইল অপচনটোত ক্লিক কৰিব মই কাৰ্ড দি দেখুৱাই দিছো যদি আপোনালোকে মোবাইলত কৰি আছে তেনেহলে ডেস্কটপ মোডটো অন কৰি ল'ব প্ৰথমতে আইডেন্টিটি প্ৰুফটো দিব লাগিব আপোনালোকে আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স পান কাৰ্ড পাছপোৰ্ট ভোটাৰ আইডি ইয়াৰ পৰা যিকোনো এটা আপোনালোকে সিলেক্ট কৰি ল'ব মই আধাৰ কাৰ্ডটো সিলেক্ট কৰি লৈছো আধাৰ কাৰ্ডটো সিলেক্ট কৰি লোৱাৰ পাছত আধাৰ কাৰ্ডৰ লাষ্ট 4 ডিজিট অৰ্থাৎ লাষ্টৰ সংখ্যা 4টাহে ফিলআপ কৰিব লাগিব গুটেকিটা নালাগে বোৰ্ডে কি কৰে গুটেকিটা ফিলআপ কৰি দিয়ে ইয়াত কেৱল লাষ্টৰ 4টাহে দিয়া হৈছে সেইবাবে আপোনালোকে আধাৰ কাৰ্ডত থকা লাষ্টৰ 4টা আপোনালোকৰ সংখ্যা ডিজিট ইয়াত ফিলআপ কৰিব ঠিক আছে তাৰ পাছত আপোনালোকৰ পাৰ্সোনাল ডিটেইলছটো অলৰেডি ফিলআপ হৈ থাকিব কিন্তু এবাৰ আপোনালোকে ইয়াত যেটো এজ প্ৰুফ সাৰ্টিফিকেট আছে হেতু সিলেক্ট কৰিব লাগিব বাকিখিনি ফিলআপ হৈ থাকিব আপোনালোকৰ এজ প্ৰুফ সাৰ্টিফিকেট ইয়াত দিয়া হৈছে where DOB is mentioned অৰ্থাৎ আপোনালোকৰ এজ প্ৰুফ সাৰ্টিফিকেট খন এনেকুৱা এখন দিব লাগিব যত আপোনালোকৰ ডেট অফ বাৰ্থটো মেনশন কৰি থোৱা আছে আপোনালোকে ক্লাছ 10 ৰ এডমিট বা আপোনালোকে সাৰ্টিফিকেট খন দিব পাৰে 12 ৰ এডমিট আৰু মাৰ্কশিট বা সাৰ্টিফিকেটত আপোনালোকৰ ডেট অফ বাৰ্থটো নাথাকে সেইবাবে আপোনালোকে সিলেক্ট নকৰিব যদি CBCA ক্যান্ডিডেট হয় তেনেহলে আপোনালোকে এবাৰ চাই লব যদি আপোনালোকৰ 12 ৰ ডকুমেন্টত আছে তেনেহলে আপোনালোকে হেতু সিলেক্ট কৰি ল'ব পাৰে আপোনালোকে যিমান পাৰে ক্লাছ 10 ৰ এডমিটটো সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকৰ এইখিনি অলৰেডি সেভ হৈ থাকিব আপোনালোকে সেভ এন্ড নেক্সট কৰি দিব তাৰ পাছত ইয়াত খোদা হৈছে আদাৰ ডিটেইলছত আপোনালোকৰ ক্যাটাগৰীখিনি খোদা হ'ব ইউ আৰ এন এক্স সাৰ্ভিসমেন এটো আপোনালোকে ইয়েস নো কৰি ল'ব তাৰ পাছত আপোনালোকৰ এইখিনি আপোনালোকৰ নহৰি আপোনালোকে ইয়েস নো কৰি ল'ব তাৰ পাছত খোদা হৈছে ইউ আৰ বিপিএল সাৰ্টিফিকেট হোল্ডাৰ যদি আপোনালোকৰ বিপিএল সাৰ্টিফিকেট আছে তেনেহলে ইয়েস কৰিব নহলে নো কৰিব যদি আপোনাৰ ফেমিলিৰ কাৰোবাৰ বিপিএল আছে তেনেহলে আপোনালোকে ইয়েস কৰিব পাৰে যদি আপোনাৰ মাৰ নামত আছে তেনেহলে আপোনালোকে ইয়েস কৰিব পাৰে আপোনাৰ নিজৰ নামত নাথাকিলেও হ'ব যদি নাই নো কৰিব যদি আছে ইয়েস কৰিব যদি ইয়েস কৰে তেনেহলে আপোনালোকে ডকুমেন্টটো আপলোড কৰিব লাগিব তাৰ পাছত আপোনালোকে এডুকেশন কোৱালিফিকেশনৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব ইয়াত আপোনালোকে এড নিউ কোৱালিফিকেশন যেটো অপচন আছে তাত ক্লিক কৰিব কোৱালিফিকেশন টাইপত প্ৰথমতে 10 টো সিলেক্ট কৰি ল'ব তাৰ পাছত 12 তাৰ পৰা গ্ৰেজুৱেচন সিৰিয়ালি আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমতে 10 টো ফিল আপ কৰি ল'ব সাবজেক্টখিনি আপোনালোকে ক্লাছ 10 সাবজেক্ট সিলেক্ট কৰি ল'ব ষ্টেট সিলেক্ট কৰিব বোৰ্ডটো সিলেক্ট কৰি ল'ব সেবা গুটেখিনি দিয়া হৈছে বোৰ্ডটো আপোনালোকে সিলেক্ট কৰি ল'ব গ্ৰেডিং সিস্টেমটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব আপোনালোকৰ পাৰ্সেন্টেজ আছিল মাৰ্ক সিস্টেম আছিল নে CGPA সিস্টেম আছিল নে গ্ৰেড সিস্টেম আছিল ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব যেহেতু মই সেবা ক্যান্ডিডেট এজনৰ কৰিছো তেওঁলোকৰ মাৰ্ক সিস্টেম মাৰ্কটো মই সিলেক্ট কৰি লৈছো তাৰপা অবটেন মাৰ্ক অৰ্থাৎ আপোনালোকে 600 ৰ ভিতৰত কিমান মাৰ্ক পালে হেতু ফিল আপ কৰিব তাৰপা টোটাল মাৰ্কক 600 দি দিব পাৰ্সেন্টেজটো আপোনালোকৰ অটোমেটিক জেনাৰেট হৈ যাব কোৰ্স ডিউৰেশনটো আপোনালোকে ক্লাছ 10 ত আপোনালোকে 182 কে সিলেক্ট কৰিব তাৰপা পাসিং ইয়াৰ অৰ্থাৎ আপোনালোকে ক্লাছ 10 কোন চনত পাস কৰিছে এটো সিলেক্ট কৰিব পাসিং ডিভিজন আপুনি কোন ডিভিজন পাইছিলে ক্লাছ 10 ত হেতু সিলেক্ট কৰিব ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন গুটেকিটা অপচন আহি যাব সিলেক্ট কৰি পেলাই সেভ কৰি আপোনালোকে ওকে অপচনটোত ক্লিক কৰি দিব এটা দেখিছে ক্লাছ 10 ৰ মোৰ ডাটাটো সেভ হৈ গৈছে যদি আপোনালোকে এডিট কৰিব খোজে এডিট অপচনটোত গৈ এডিট কৰিব পাৰে বা আপোনালোকে যদি ভুলকে আপোনালোকে ফিল আপ কৰিছিলে তেনেহলে ডিলিট কৰি আপোনালোকে পুনৰ এড নিউ কোৱালিফিকেশন কৰিব পাৰিব যেটো মই ক্লাছ 10 টো ফিল আপ কৰি হৈ গৈছে এতিয়া মই 12 টো সিলেক্ট কৰিম ক্লাছ 10 ৰ পাছত 12 টো মই সিলেক্ট কৰি লৈছো সাবজেক্টত আপোনালোকে আৰ্টস কমাৰ্চ সায়েন্স হেতু সিলেক্ট কৰি ল'ব বাকিখিনি আপোনালোকৰ সেম থাকিব কোৰ্স ডিউৰেশনটো 2 বছৰ দি ল'ব এদৰে আপোনালোকে 12 ৰ ডাটাটো ফিল আপ কৰিব তাৰপা গ্ৰেজুৱেচনৰ ডাটাটো ফিল আপ কৰিব লাগিব গ্ৰেজুৱেচনটো মই সিলেক্ট কৰি লৈছো তাৰপিছত নেম অফ ডিগ্ৰী ইয়াৰ পৰা আপোনালোকে BA নে BSc BCom আপোনালোকে কোনটো ডিগ্ৰী কৰি ৰাখিছে সেই ডিগ্ৰীটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব ঠিক আছে ইয়াৰ পৰা আপোনালোকে ডিগ্ৰীটো সিলেক্ট কৰি ল'ব Bachelor of Commerce to মই সিলেক্ট কৰি লৈছো সাবজেক্ট 1 ত আপোনালোকে মেজৰ সাবজেক্টটো বা কোৰ্স সাবজেক্টটো কি আছিল হেতু আপোনালোকে সিলেক্ট কৰি ল'ব বাকি আপোনালোকে সাবজেক্ট 2 সাবজেক্ট 3 সাবজেক্ট 4 এখিনি ফিল আপ নকৰিলেও হ'ব আপোনালোকে সাবজেক্ট 1 ত যেটো মেজৰ বা আপোনালোকৰ কোৰ্স সাবজেক্ট আছিল হেতু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰ পাছত ষ্টেট দিব ইউনিভাৰ্সিটি নেমটো সিলেক্ট কৰিব মই ডিব্ৰুগড় ইউনিভাৰ্সিটি সিলেক্ট কৰি লৈছো কোৰ্স মোডটো আপোনালোকৰ ৰেগুলাৰ নে ডিসটেন্সত যদি আপোনালোকে ডিসটেন্সত কৰিছিলে ডিসটেন্সটো সিলেক্ট কৰিব যদি ৰেগুলাৰ মোডত কৰিছে ৰেগুলাৰটো সিলেক্ট কৰি ল'ব গ্ৰেডিং সিস্টেমত যেহেতু মোৰ CGPA সিস্টেম আছিল এবাৰে মই CGPA টো সিলেক্ট কৰিছো CGPA ত আপোনালোকে কিমান পইণ্ট পালে হেতু ফিল আপ কৰিব টোটাল গ্ৰেড পইণ্ট টু 10 দিব তাৰ পাছত আপোনালোকে CGPA টো পাৰ্সেন্টেজলৈ CGPA পইণ্ট টু পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰিলে আপোনাৰ পাৰ্সেন্টেজটো কিমান হ'ব এই পাৰ্সেন্টেজটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব কোৰ্স ডিউৰেশনটো আপোনালোকে 3 ইয়াৰ টো সিলেক্ট কৰিব আপোনালোকে চাই ল'ব আপোনাৰ কিমান ইয়াৰ লাগিছিলে কোৰ্স ডিউৰেশনটো তাৰ পাছত পাসিং ইয়াৰটো খোদা হৈছে হেতু সিলেক্ট কৰিব তাৰপা আপোনালোকৰ ডিভিজনটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব এইদৰে আপোনালোকে কোৱালিফিকেশন খিনি সিলেক্ট কৰি ল'ব পাৰিব যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেচন কৰিছে তেনেহলে এড কৰি ল'ব যদি আদাৰ কিবা কোৱালিফিকেশন আছে আপোনালোকে এড নিউ কোৱালিফিকেশনত গৈ কৰি ল'ব যেহেতু মই 10 12 আৰু গ্ৰেজুৱেচনটো এড কৰিছো বাকিখিনি মোৰ এড নকৰো মই তাৰ পাছত নেক্সট কৰিম নেক্সট কৰাৰ পাছত আপোনালোকে ওয়ার্ক এক্সপেৰিয়েন্স যদি আছে ইয়েস কৰিব যদি নাই আপোনালোকে নো ৰাখিব নো কৰি আপোনালোকে
নেক্সট কৰি দিব তাৰ পাছত আপোনালোকে আপলোড কৰিব লাগিব ডকুমেন্ট আধাৰ কাৰ্ড আপলোড কৰিব লাগিব ক্লাছ 10 ৰ এডমিটটো আপলোড কৰিব লাগিব বিপিএল যদি সাৰ্টিফিকেট আপলোড কৰিব লাগিব যদি আপোনালোকে বিপিএল হোল্ডাৰটো ইয়েস কৰিছিলে বিকম সাৰ্টিফিকেট আপলোড কৰিব লাগিব ইয়াত দিয়া হৈছে আপোনাৰ যিখন 6 সেমৰ মাৰ্কশিট আছে হে মাৰ্কশিটখন বোথ সাইড আপলোড কৰি দিব যত আপোনাৰ সিজিপিএ পৰা পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰা যেটো ফৰ্মুলা আছে ফৰ্মুলাটো দিয়া আছে ঠিক আছে ফাইনাল মাৰ্কশিটখন আপলোড কৰিব বিকম মাৰ্কশিটত আপোনাৰ 6 সেমৰ যিখন মাৰ্কশিট আছে বোথ সাইড আপোনালোকে পিডিএফ কৰি আপলোড কৰি দিব তাৰ পাছত আপলোড কৰিব লাগিব বিকম পাছ সাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেচন কমপ্লিট কৰাৰ পাছত আপোনালোকে যিখন পাছ সাৰ্টিফিকেট পাইছিলে পাছ সাৰ্টিফিকেটখন আপলোড কৰি ল'ব পাৰে আপোনালোকৰ যদি কলেজৰ পৰা দিয়া প্ৰভিজনেলখন আছে তেনেহলে আপোনালোকে হেখন আপলোড কৰিব পাৰে যদি আপোনালোকে অৰিজিনেলখন পাইছে তেনেহলে আপোনালোকে অৰিজিনেলখন আপলোড কৰিব অল সেমিস্টাৰ আপোনালোকে এটা সিঙ্গল পিডিএফ কৰি মাৰ্কশিটখিনি আপলোড কৰিব লাগিব অৰ্থাৎ ফাৰ্স্ট সেমৰ পৰা লাষ্ট সেমলৈকে যিমান কিখন আপোনাৰ মাৰ্কশিট আছে গোটেই কিখন এটা সিঙ্গল পিডিএফত সেটা সিঙ্গল পিডিএফ বনাই আপোনালোকে আপলোড কৰিব লাগিব গুটেকিটা সেমিস্টাৰৰে মাৰ্কশিট খিনি আপোনালোকে দিব লাগিব গুটেখিনি ডকুমেন্ট আপোনালোকে পিডিএফ আকাৰে আপলোড কৰিব লাগিব কিৰে আপলোড কৰিব লাগিব দেখুৱাই দিছো ইয়াত দিয়া হৈছে দেখিছে আপোনালোকে ম্যাক্সিমাম সাইজটো আপোনালোকৰ 5 MB দিয়া হৈছে তাৰ পাছত আপোনালোকে আধাৰ কাৰ্ডটো আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপলোড অপচনটো যাব ব্ৰাউজ অপচনটো ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ডৰ যেটো ফাইল আছে ফাইলটো সিলেক্ট কৰি আপোনালোকে আপলোড কৰি ল'ব এদৰে মই সিলেক্ট কৰি লৈছো মই তাৰ পাছত সেভ কৰিম সেভ কৰাৰ পাছত পুনৰ ওকে কৰিম ওকে কৰাৰ পাছত এদৰে অলপ সময় লোডিং হ'ব লোডিং হওঁতে আপোনালোকে অলপ সময় ওয়েট কৰিব তাৰ পাছত আপোনালোকৰ যেটো ডকুমেন্ট আছে ডকুমেন্টটো আপলোড হৈ যাব আপোনালোকে অলপ সময় ওয়েট কৰি দিব গুটেখিনি ডকুমেন্ট আপোনালোকে পিডিএফ আকাৰে আপলোড কৰিব লাগিব দেখিছে মোৰ হৈ গৈছে আপলোড সাকসেসফুলি এদৰে আপোনালোকে গুটেখিনি ডকুমেন্ট আপলোড কৰি ল'ব ডকুমেন্টখিনি ভুলকে আপলোড নকৰিব শুদ্ধকে আপলোড কৰিব কোৱালিটিটো ভাল ৰাখিব এদৰে আপোনালোকে আপলোড কৰি ল'ব তাৰ পাছত আপোনালোকে আই অপচনটো দেখিছে আপোনালোকে ভিউ অপচনটোত গৈ আপোনালোকে ডকুমেন্টখিনি এবাৰ চেক কৰি ল'ব পাৰে সঠিক ডকুমেন্টটো আপলোড হৈছে নে নাই হোৱা এদৰে আপোনালোকে গুটেখিনি ডকুমেন্ট আপলোড কৰাৰ পাছত এবাৰ ভালদৰে চেক কৰি ল'ব ঠিক আছে এদৰে আপোনালোকে এবাৰ চেক কৰি ল'ব গুটেখিনি তাৰ পাছত আপোনালোকে আপলোড কৰিব লাগিব ফটো আৰু সিগনেচাৰ ম্যাক্সিমাম সাইজ 200 KB দিয়া হৈছে এদৰে আপোনালোকে চাই ল'ব ফটো আৰু সিগনেচাৰটো আপলোড কৰি ল'ব লাগিব ব্যাকগ্ৰাউণ্ডটো আপোনালোকে হোৱাইট ব্যাকগ্ৰাউণ্ড বা আপোনালোকে ব্লু ব্যাকগ্ৰাউণ্ড ৰাখিব কোৱালিটিটো আপোনালোকৰ যদি বেয়া বা ফাটি গৈছে ফটোখন তেনেহলে আপোনালোকৰ ৰিজেক্ট হৈ যাব পাৰে সেইবাবে আপোনালোকে কোৱালিটিটো মেইনটেইন কৰিবলৈ চাব এদৰে আপোনালোকে ভালদৰে ফটোখন আপলোড কৰি ল'ব সিগনেচাৰটো আপলোড কৰি ল'ব তাৰ পাছত আপোনালোকে সেভ কৰি দিব সেভ কৰাৰ লগে লগে মোৰ যেটো প্ৰফাইল আছে প্ৰফাইলটো কমপ্লিট হৈ যাব দেখিছে তাৰ পাছত মই ভিউ প্ৰফাইল অপচনটো ক্লিক কৰি এবাৰ প্ৰফাইলটো চেক কৰি লম গুটেখিনি ভিউ প্ৰফাইল অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ প্ৰফাইলটো মোৰ ইয়াত শো কৰিব গুটেখিনি ডিটেইলছ আপোনালোকে ইয়াৰ পৰা চাব পাৰিব তলত আহি আপোনালোকে প্ৰিন্ট অপচনটো পাব প্ৰিন্ট অপচনটো ক্লিক কৰি আপোনালোকে প্ৰিন্ট কৰি ৰাখিব পাৰে এদৰে আপোনালোকে এবাৰ চেক কৰি ল'ব বহুতে ভাবিব পাৰে ইয়াত আপলোড ডকুমেন্টত আপোনালোকৰ ইস্যু ডেট বা ইস্যু অথৰিটিটো কিয় শো কৰা নাই আগতে আপোনালোকৰ যেতিয়া আপলোড কৰে তেতিয়া ইস্যু ডেট আৰু অথৰিটিটো ফিল আপ কৰিবলৈ হে আজিকালি ফিল আপ কৰিবলৈ নাহে সেইবাবে আপোনালোকৰ ইয়াত শো কৰা নাই এটোৰ বাবে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় আপোনালোকে চিন্তা কৰিব নালাগে এদৰে আপোনালোকে সকলো ঠিকে আছে নে নাই হোৱা চাই ল'ব যদি নাই তেনেহলে পুনৰ আপোনালোকে মাই প্ৰফাইলত গৈ প্ৰফাইলটো এবাৰ এডিট কৰি ল'ব এদৰে আপোনালোকে গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত এতিয়া আপোনালোকে ভ্যাকেন্সিটোৰ বাবে আবেদন কৰিব লাগিব তাৰ বাবে আপোনালোকে এপ্লিকেন্ট সেকশন যেটো আছে প্ৰফাইলৰ সাইডত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেন্ট সেকশন তাত আপোনালোকে ক্লিক কৰিব তাৰ পাছত আপোনালোকে মাই এপ্লাই সেকশন যেটো আছে এপ্লাই সেকশন অপচনটো ক্লিক কৰি দিব এপ্লাই সেকশন অপচনটো ক্লিক কৰাৰ লগে লগে গুটেখিনি ভ্যাকেন্সি ইয়াত শো কৰিব যি পদৰ বাবে আপোনালোকৰ আবেদন চলি আছে সেই গুটেখিনি পদ ইয়াৰ পৰা শো কৰিব দেখিছে মই যেহেতু এপিডিসিএল টোৰ বাবে আবেদন কৰিম এপিডিসিএল ৰ এসিস্ট্যান্ট একাউন্ট অফিচাৰ হে পদটো মই সিলেক্ট কৰি ইয়াত এবাৰ আপোনালোকে চাই ল'ব পাৰিব এডভাৰটাইজ নংটো হৈছে 13/2024 হেতু আপোনালোকৰ এপিডিসিএল ৰ এও অৰ্থাৎ এসিস্ট্যান্ট একাউন্ট অফিচাৰ পদটোৰ বাবে আপোনালোকে যেটো এপ্লাই কৰিব এপ্লাই অপচনটো দেখিবলৈ পাব তাতে আপোনালোকে এপ্লাই অপচনটো ক্লিক কৰি দিব এপ্লিকেশন ফৰ্মখন এদৰে শো কৰিব দেখিছে আপোনালোকে এপ্লিকেশন ফৰ্মখন এদৰে শো কৰিব এড্ৰেছত আপোনালোকে same as present address to কৰি ল'ব আপোনালোকে same as permanent address to tick mark দিব তাৰ পিছত আপোনালোকে যদি গভৰ্ণমেন্ট এমপ্লয়ি হয় yes কৰিব যদি নহয় আপোনালোকে no কৰিব বাকি ডিটেইলছ খিনি আপোনালোকৰ ফিল আপ হৈ থাকিব এবাৰ আপোনালোকে চেক কৰি ল'ব গুটেখিনি ঠিকে আছে নে নাই ইয়াত আপোনালোকৰ কোৱালিফিকেশন আছে ডকুমেন্ট খিনি ইয়াৰ পৰা আপোনালোকে ভিউ কৰি চাব পাৰে সঠিক ডকুমেন্ট আপলোড হৈছে নে নাই হোৱা তাৰ পাছত তললে আহিব তাৰ পৰা সিলেক্ট কৰিব লাগিব আপোনালোকৰ সিলেক্ট এক্সামিনেশন জোন অৰ্থাৎ আপোনালোকৰ এক্সাম চেণ্টাৰটো যোনখন ডিস্ট্ৰিক্টত দিব বিচাৰে সেই ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব ইয়াত যোৰহাট নগাঁও তেজপুৰ কৰিমগঞ্জ গুটেখিনি দিয়া হৈছে মই যোৰহাটটো সিলেক্ট কৰি লৈছো তাৰ পাছত আপোনালোকে ডকুমেন্ট আপলোড কৰিব লাগিব দা স্মল ফ্যামিলি নৰ্মছ ডিক্লেৰেচন ফৰ্ম এ অৰ্থাৎ আপোনালোকৰ যিখন ডিক্লেৰেচন ফৰ্ম আছে সেইখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ফিল আপ কৰি সেইখন কিদৰে ডাউনলোড কৰিব মই দেখুৱাই দিছো এপিসি যেটো অফিচিয়েল ওয়েবসাইট তাত যাব
লিংকটো ডেসক্ৰিপচনতে আছে ফৰ্ম এণ্ড ডাউনলোড অপচনটো আপোনালোকে ওপৰতে দেখিবলৈ পাব সেই অপচনটোত আপোনালোকে ক্লিক কৰি দিব ফৰ্মছ এণ্ড ডাউনলোড অপচনটোত আপোনালোকে ক্লিক কৰি দিব ডাইৰেক্ট লিংকটো ডেসক্ৰিপচনত দি ৰখা হৈছে বা স্মল ফেমিলি নৰ্মছৰ যিটো পিডিএফৰ লিংকটো ডেসক্ৰিপচনত দি ৰখা হৈছে ডাউনলোড অপচনটো ক্লিক কৰি আপোনালোকে যিখন স্মল ফেমিলি নৰ্মছ ডিক্লাৰেশ্যন ফৰ্ম এ সেইখন আপোনালোকে এইদৰে ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড কৰি আপোনালোকে প্ৰিন্ট কৰি উলিয়াই ফিল আপ কৰি আপোনালোকে পুনৰ স্কেন কৰি আপলোড কৰিব লাগিব ঠিক আছে প্ৰথমতে এখন প্ৰিন্ট কৰি ল'ব প্ৰিন্ট কৰি আপোনাৰ যিখিনি পাৰ্সোনাল ডিটেইলছ আছে ফিল আপ কৰিব তাৰ পাছত আপোনালোকৰ এডভাইস ভাইব নাম্বাৰ এখিনি ফিল আপ কৰিব লাগিব এখিনি কিদৰে ফিল আপ কৰিব আগতে এটা ভিডিও বনাই দি ৰখা হৈছে আবাৰ সেই ভিডিওটো আপোনালোকে চাই ল'ব পাৰে তাৰ পাছত ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো দিব লাগিব তাৰ পৰা বা এক্সচেঞ্জ কাৰ্ডটো যদি আপডেট কৰা নাই তেনহলে আপোনালোকে পিআৰসি খন আপলোড কৰিব পাৰে এক্সচেঞ্জ কাৰ্ড বা আপোনালোকে পিআৰসি আপলোড কৰিব পাৰিব সেকেন্ড অপচনটোত মই ডকুমেন্টখিনি আপলোড কৰি লৈছো তাৰ পাছত ইয়াত খোদা হৈছে যদি আপোনালোকৰ এপিডিসিএল ডিপাৰ্টমেন্টাল ক্যান্ডিডেট হয় ইয়েস কৰিব যদি নহয় নো কৰিব এডুকেশন কোৱালিফিকেশন ডিটেইলছত আপোনালোকৰ চুজ ইউৰ কোৱালিফিকেশনটো সিলেক্ট কৰিবলৈ আহিছে বিএ বিকম বিএসসি গুটেখিনি দিয়া হৈছে বিএ উইথ মেথছ এখিনি দিয়া হৈছে ম্যাথমেটিক্স এখিনি আপোনালোকে সিলেক্ট কৰি ল'ব মই ব্যাচেলৰ অফ কমাৰ্চ বিকমটো সিলেক্ট কৰি লৈছো তাৰ পাছত মোৰ বিকমত কিমান পাৰ্সেন্টেজ আছিল সেই পাৰ্সেন্টেজটো ফিল আপ কৰিব লাগিব পাৰ্সেন্টেজটো মই ইয়াত ফিল আপ কৰি লৈছো তাৰ পাছত ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন অৰ্থাৎ আপোনাৰ এখন 3 মহীয়া কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব 3 মহীয়া বুলি নহয় মিনিমাম 3 মান্থৰ হ'ব লাগিব আপোনালোকৰ যদি 6 মান্থ বা 1 ইয়াৰ আছে তেনহলে আপোনালোকে ইয়াত আপলোড কৰি দিব পাৰিব এদৰে মই আপলোড কৰি লৈছো তাৰ পাছত আন্ডাৰটেকিংটো এদৰে টিক মাৰ্ক দিব প্ৰিভিউ এপ্লিকেশন কৰিব এবাৰ সম্পূৰ্ণ এপ্লিকেশনখন ভালদৰে চাই ল'ব তাৰ পাছত আপোনালোকে সাবমিট অপচনটোত ক্লিক কৰিব সাবমিট অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে পেমেন্ট কৰা পেজটো আপোনালোকৰ আহি যাব ইয়াত আপোনালোকে দেখিবলৈ পাইছে 47.20 रुपीस পেমেন্ট কৰিবলৈ আহিছে যেহেতু বিপিএল ক্যান্ডিডেট সেইভাবে 47.20 रुपीस পেমেন্ট কৰিবলৈ আহিছে পে নাও অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেমেন্ট যেটো গেটৱে আছে পেমেন্ট গেটৱেটো শো কৰিব পে নাও অপচনটো ক্লিক কৰাৰ পাছত অলপ সময় ওয়েট কৰিব তাৰ পাছত আপোনালোকে দেখিছে পেমেন্ট গেটৱেটো আহি গৈছে ইয়াৰ পৰা আপোনালোকে বেংক এটা সিলেক্ট কৰি ল'ব মই কানাড়া বেংকটো সিলেক্ট কৰি লৈছো আপোনালোকে যিকোনো এটা বেংক সিলেক্ট কৰি ল'ব পাৰে যেটো নো চাৰ্জ লিখা আছে হেতু আপোনালোকে সিলেক্ট কৰি ল'ব মই কানাড়া বেংকটো সিলেক্ট কৰি লৈছো এগ্ৰি কৰিম প্ৰসিড ফৰ পেমেন্ট কৰি দিম ওকে কৰিম এদৰে আপোনালোকে কৰি ল'ব পাৰে যদি পেমেন্ট কৰোতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব ইয়াত আহি গৈছে দেখিছে টাৰ্ম এণ্ড কণ্ডিশনটো আপোনালোকে টিক মাৰ্ক দিব কনফাৰ্ম পে অপচনটো ক্লিক কৰিব তাৰ পাছত পেমেন্টৰ গুটেকিটা মই দিয়াৰ পৰা শো কৰিব কাৰ্ড পেমেন্ট কৰিব খোজে নে ইউপিআই নে আপোনালোকে কিউআৰ কোডটো স্ক্যান কৰি পে কৰিব খোজে মই পে থ্ৰু কিউআৰ কোডটো সিলেক্ট কৰি লৈছো কিউআৰ কোডটো সিলেক্ট কৰিলে আপোনালোকৰ অলপ সুবিধা হ'ব যদি আপোনালোকৰ গুগল পে আছে বা ফোন পে আছে তেনহলে আপোনালোকে এই কিউআৰটো স্ক্যান কৰি পেমেন্ট কৰি দিব পাৰিব পেমেন্টটো কৰি দিয়াৰ লগে আপোনালোকৰ যেটো পেমেন্টৰ ৰিসিপ্ট আছে পেমেন্টৰ ৰিসিপ্টটো জেনাৰেট হৈ যাব এইদৰে দেখিছে পেমেন্ট ৰিসিপ্ট জেনাৰেট সাকসেস অৰ্থাৎ মোৰ পেমেন্টটো কমপ্লিট হৈ গৈছে তাৰ পাছত আপোনালোকে প্ৰিন্ট অপচনটো ক্লিক কৰি আপোনালোকে যেটো পেমেন্টৰ ৰিসিপ্ট আছে পেমেন্টৰ ৰিসিপ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে মই পেমেন্টৰ ৰিসিপ্টটো প্ৰিন্ট কৰি লৈছো প্ৰথমতে এইদৰে পিডিএফ আকাৰে মই সেভ কৰি ৰাখিছো তাৰ পাছত বেক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশন ষ্টেটাসটো ইয়াত শো কৰিব ভিউ এপ্লিকেশনত গৈ আপোনালোকে এপ্লিকেশন ফৰ্মখনো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এইদৰে অতি সহজতে আপোনালোকে এসিস্টেন্ট একাউন্ট অফিচাৰ পদটোৰ বাবে আবেদন কৰিব পাৰিব এপিডিসিএল ডিপাৰ্টমেন্টৰ মুকলি হোৱা এসিস্টেন্ট একাউন্ট পদটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব যদি আবেদন কৰোতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম মেইল আইডি দিয়া হৈছে আপোনালোকে মেইল আইডিতে আপোনালোকৰ মোবাইল নাম্বাৰটো সেন্ড কৰি পেলাই আপোনাৰ কি প্ৰবলেম হৈছে হেতু আপোনালোকে মোক জনাই দিব মই আপোনালোকৰ লগত যোগাযোগ কৰিম ধন্যবাদ